মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভিডিঅ' চাওক, যোনটো নেকি ভিডিঅ' পুৰণা ভিডিঅ' হয়। তেওঁ কেনেকৈ চেলেকিছিলে আৰু তেওঁ কি কৈছিলে কংগ্ৰেছত থাকিবি না। তো এই সকলো ভিডিঅ' চাওক, তাৰপৰা ৰিপ্লাই ময়ো দিছোঁ মানে আজি। সিট হেৰুৱাম এইটোৰ ওপৰতে অধ্যক্ষ মহোদয় সিটৰ সিদ্ধান্ত হ'ব নোৱাৰে। তেতিয়াহ'লে কংগ্ৰেছ দলেও বিদেশী নাগৰিক আন্দোলনত আমিও ভোটৰ লগত গলোহেঁতেন। ভোটৰ বিপৰীতে থিয় হৈ সত্য আৰু যুক্তিৰ যুদ্ধ কৰা অসম কংগ্ৰেছৰ ইতিহাস আছে আৰু সেইকাৰণে অধ্যক্ষ মহোদয় আজি আমি আগুৱাই আহিছোঁ। আৰু অধ্যক্ষ মহোদয় যুদ্ধখনত আমি অকলশৰীয়া নহয়। কোনোবাই ক'ব পাৰে আজি লেফ্ট এনাৰ্কিষ্টখিনিয়ে বৌদ্ধিক সন্ত্ৰাসবাদ এটা চলাইছে, কিন্তু এইটোৱে শেষ নহয়। क्या बात है सर, क्या बात है सर। স্পষ্টভাৱে তেওঁ দেখিছে, আপোনালোকে দেখিছে তেওঁ মানে কংগ্ৰেছৰ চেলেকি আছিলে আৰু কংগ্ৰেছৰ চেলেকি পিনা তেওঁ মানে কি হৈ গ'ল। তো এই সকলোৱে ভাবকচোন, যোনজন নেকি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া আছিলে, তেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ লগতে আছিলে, আৰু যেতিয়া নেকি তেওঁ কংগ্ৰেছত আহিলে তেতিয়াৰ পৰা লগত আছে, আৰু যেতিয়া নেকি বিজেপি এবাৰ জিকি গ'ল তেতিয়া আকৌ বিজেপি ফালে গুচি গ'ল। এই মানুহজনক বাৰু দুফলীয়া নকয়, কোনবিলাক মানুহ দুফলীয়া মানুহ বুলি কয় কওকচোন। যদি পাৰ্টি থাকে, যদি পাৰ্টি চেঞ্জ হৈ যায়, চেঞ্জ কৰি দিয়ে, তেনেকৈ মানুহ দুফলীয়া নহয়, এইটো চোৱা চেলেকা বুলি কয়। এতিয়া আপুনি গমেই পায় যে এইটো ভিডিঅ' চাই পিনে যে আগতে তেওঁ কেনেকুৱা আছিলে আৰু এতিয়া কেনেকুৱা হৈ গ'ল। যেতিয়া বিজেপি জিকি গ'ল তেতিয়া আকৌ বিজেপিত সোমাই দিলে, এতিয়া মুখ্যমন্ত্ৰী হৈ আছে। যেনেকৈ মুখ্যমন্ত্ৰী হৈ আছে, এটা কথা মনত পৰিছে মানে, যোনটো নেকি আগতে 60-70 বছৰৰ পাপাহেঁতি বা আমাৰ ককাহেঁতি কিয় মানে বিজেপি নিবিচাৰিলে। মই এতিয়াহে এইটো 11 বছৰত গম পাই গ'লোঁ যে এইটো কিয় বিচাৰিলে কিয় নিবিচাৰিলে।